কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন আৰু ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰৰ ছাপৰ্টৰ লগতে আমি স্পেচিয়েলি বক্সিং ছেকশ্যনৰ কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনৰ বক্সিং ছেকশ্যনৰ দ্বাৰা আমি ফ্ৰী বক্সিং ৱৰ্কশ্বপ ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। আজি 12 মে'ৰ পৰা ইয়াত কাছাই ষ্টেডিয়ামত। আৰু ইনষ্ট্ৰাক্টৰটো হ'ল আমাৰ ৰাহুল তেৰণ, তেখেত আগত নেশ্যনেল খেলা, তাৰপিছত উমৰাংচৰ বাসিন্দা তেখেত। আমি স্পেচিয়েলি বক্সিংটো ষ্টাৰ্ট কৰিছোঁ যাতে আমাৰ ইয়াৰ অঞ্চলৰ পৰা কাৰ্বি আংলঙতো আমাৰ হিডেন টেলেণ্ট আছে, কিন্তু তেনেকুৱা প্লেটফৰ্ম পোৱা নাই আৰু তেনেকুৱা বেছিক শিকোৱা তেনেকুৱা ট্ৰেইনিং বা কেম্প তেনেকুৱা হোৱা নাই। হৈছে লাংহিনত বহুত হৈছে আৰু হানজাংলাংছত ৰিচেণ্টলি ষ্টাৰ্ট কৰিছে। এতিয়া আমি ডিফুটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আমাৰ স্পেচিয়েলি ইয়াৰ আমাৰ ল'ৰা ছোৱালীবোৰ ওলাই আহে আৰু নেশ্যনেল লেভেল আৰু লাভলিনাৰ দৰে এটা আমি ভোগালীজ পাম বুলি আশা কৰিছোঁ। আমি ষ্টাৰ্ট কৰিছোঁ আজি 12 মে'ৰ পৰা অহা 25 মে' তাৰিখলৈকে, মানে 2 সপ্তাহৰ প্ৰগ্ৰাম। আৰু টাইমটো হ'ল 3:45-ৰ পৰা 5:50 সদায় হ'ব, 5:30 বজালৈ হ'ব। আৰু আজি অপেনিং চেৰেমনি হ'ল। আজি এই চিম্পল অপেনিং চেৰেমনিত আমাৰ DSO ৰংহাংদেৱ আছে, লগতে আমাৰ বক্সিং ছেক্ৰেটাৰী খাকলাৰী তেখেত আছে আৰু মই নিজে আছোঁ। লগতে যিমান আমাৰ ইনষ্ট্ৰাক্টৰৰ লগতে যিমান শিকিব ইচ্ছা কৰিছে ল'ৰা ছোৱালী তেখেতসকলে আছে। এতিয়া বেছি তেনেকুৱা ভাল ৰেছপন্স পোৱা নাই, কিন্তু আশা কৰোঁ আগন্তুক দিনত আমি আকৌ ভাল ৰেছপন্স পাম বুলি। স্পেচিয়েলি most of এতিয়া ল'ৰা ছোৱালীবোৰ এক্সাম চলি আছে কিবাৰ কাৰণে, বাট ছামাৰ ভেকেশ্যনৰ টাইমত আকৌ আমি ষ্টাৰ্ট কৰিম আৰু হ'ম তেনেকুৱা কোচিং কেম্প, যাতে আমিও ইয়াৰ পৰাও আমাৰ বক্সাৰবোৰ ওলাই যাতে। নাই, সেইটোৱে এইটো হ'ল দুটা ৱে আছে। এটা হ'ল পেৰেণ্টছবোৰৰ ৰেছপনচিবিলিটি, ঘৰতৰ ৰেছপনচিবিলিটি আছে, আৰু প্লাছ আমাৰ তৰফৰ পৰা সেইটোৱে আমি ষ্টাৰ্ট কৰিছোঁ বা আমাৰ পৰা এইটোৱে আমি বেছি ষ্ট্ৰেছ দিছোঁ। সেইটো হ'ল স্কুল ষ্টুডেণ্টছৰ কাৰণে আমি যিমান পাৰোঁ ফ্ৰী কোচিং আমি দিবলৈ চেষ্টা কৰি আছোঁ। ফুটবলতটো চলি আছে আপোনালোকে দেখিছে, আৰু এথলেটিকো হয়। এতিয়া বক্সিং ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত বেডমিণ্টনটো চলি আছে। ঠিক তেনেকৈ আমি টেবুল টেনিছো ষ্টাৰ্ট কৰিম, আমাৰ সেইটো পাইপলাইনত আছে টেবুল টেনিছ। তাৰপিছত ৰেচলিং, তেনেকৈ ইণ্ডিভিজুৱেল গেম প্লাছ টিম গেম। আৰু ল'ৰা ছোৱালীয়ে যোনটো এট্ৰেক্ট হয় স্পেচিয়েলি সেইবোৰ এটা আমি এট্ৰেকশ্যন দিব পাৰিব লাগিব। সেইটোৰ কাৰণে আমি কিছুমান প্লেনিং কৰিছোঁ। সেইটো আমাৰ মিটিং এটা হ'ব, সেইটোৰ পিছত আমাৰ গোটেইখিনি কিবা হ'ব। কিন্তু এতিয়া ৰেছপনচিবলটো হ'ল ঘৰৰ পৰা আহে, ঘৰত মাক দেউতাকো চেষ্টা কৰিব লাগিব। এতিয়া উপায় নাই, মাক দেউতাৰ কথাও নুশুনে, কিছুমান বহুত তেনেকুৱা আছে। কিন্তু বাট ফ্ৰম আৱাৰ ছাইড আমি যিমান পাৰোঁ এট্ৰেক্ট কৰিবলৈ বিচাৰি আছোঁ। আৰু স্কুল লেভেল, স্পেচিয়েলি স্কুলকেইটা আমি টাৰ্গেট কৰি আছোঁ। আৰু স্কুল লেভেলৰ যিমান টুৰ্ণামেণ্টবোৰ হয়, সৰু মৰা যিমান টুৰ্ণামেণ্ট হয়, সেইটো আমি ষ্টাৰ্ট কৰিবলৈ এতিয়া গোটেই পাইপলাইনত আছে। আমি উই আৰ গোইং টু ষ্টাৰ্ট অল দিছ। চবেই আহিব পাৰে, জইন কৰিব পাৰে। স্পেচিয়েলি আমি টাৰ্গেট দিছিলোঁ 10 বছৰৰ পৰা 20 বছৰৰ মাজত, কিন্তু আহক। আৰু আমাৰ তাত ফৰ্ম এটা আছে, ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু মেডিকেলি ফিট বা তেনেকুৱা কিবা নাই বুলি, প্ৰব্লেম নাই বুলি, সেইটো এটা চাৰ্টিফাইড কৰিব লাগিব। গাৰ্জেনেতো কৰিব, এইটো পেৰেণ্টছ গাৰ্জেনে সেইটোতো দিব। লগতে পেৰেণ্টছ গাৰ্জেনৰ ডিক্লেৰেশ্যন দিব লাগিব, সেইটো ফৰ্মতে আছে গোটেইখিনি। আৰু বাৰ্থ চাৰ্টিফিকেট আমাক দিব লাগিব, আৰু পাছপৰ্ট ফটো এটা দিলে। এনি টাইম আহি পেলাই জইন কৰিব পাৰে। আমি ৰেষ্ট্ৰিকশ্যন একো থোৱা নাই, অ'পেন থৈছোঁ সকলো, চবকে ৱেলকাম কৰিছোঁ। আহিলে হ'ল, এইটো টাইমত আহিলে হ'ল।